ধনৰ বিনিময়ত টিকট প্ৰদান সন্দৰ্ভত মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে। বিৰোধী একত্ৰীকৰণৰ ক্ষেত্ৰত আশাবাদী সাংসদ গগৈ। ডুমডুমা ব্লক কংগ্ৰেছ কৰ্মী সভাত আগবঢ়ালে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ গাভৰু ভেটিত উপস্থিত হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। ডুমডুমা ব্লক কংগ্ৰেছ কমিটিৰ এক কৰ্মী সভাত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে। ধনৰ বিনিময়ত কংগ্ৰেছে টিকট প্ৰদান কৰাৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। ধনৰ লেনদেনৰ কথাবোৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাণত পৰিব লাগে, মাত্ৰ মিডিয়াৰ সন্মুখত থাকিব নালাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কংগ্ৰেছ দলটো গণতান্ত্ৰিক দল বাবে সাধাৰণ সদস্যও কথা ক'ব পাৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত বিৰোধী একত্ৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট আশাবাদী সাংসদ গগৈ। সভাৰ মাজতেই গাভৰু ভেটি জিলা পৰিষদৰ সদস্যই পৰিৱেশন কৰা বিহুগীতত কঁকাল ঘূৰালে সাংসদ গৌৰৱ গগৈয়ে। মই আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ লগত মত বিনিময় কৰিছোঁ। তেওঁলোকক বুজাইছোঁ যে কংগ্ৰেছ দল হ'ল অসমৰ জনসাধাৰণৰ অন্তিম আশা। যদি বৰ্তমান চৰকাৰৰ ভয়ৰ ৰাজনীতি শেষ কৰিব লাগে, তেওঁলোকৰ অহংকাৰৰ সাম্ৰাজ্য, তেওঁলোকৰ দম্ভালি যদি শেষ কৰিব লাগে, তেতিয়া কংগ্ৰেছ দল হ'ল একমাত্ৰ বিকল্প। সেইকাৰণে তেওঁলোকৰ ওপৰত গধুৰ দায়িত্ব আছে যে অনাগত দিনত কষ্ট হ'ব। বৰ্তমান চৰকাৰে পুলিচ আৰক্ষীসকলৰ লগত লৈ বহুত অন্যায় অত্যাচাৰ কৰিছে, কিন্তু তেওঁলোকে কংগ্ৰেছৰ ইতিহাস মনত পেলাই সাহসেৰে আগবাঢ়ি গ'লে নিশ্চয় ৰাইজৰ আশীৰ্বাদ তেখেতৰ লগত থাকিব। আৰু এটা কথা ওলাই আছে যে কংগ্ৰেছৰ টিকট বিক্ৰী হোৱা এনেধৰণৰ কথাবিলাক হৈছে, কমিটি এখনো গঠন কৰি দিয়া হৈছে আজি। আমিতো আগতেও কৈছোঁ যে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লৈছোঁ, আৰু মই আগতেও কৈছোঁ যে বিভিন্ন কথাবোৰ আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ কাণত পৰিব লাগে, মাত্ৰ মিডিয়াৰ সন্মুখত থাকিব নালাগে। তো যিসকলৰ অভিযোগ আছে তেওঁলোকে এতিয়া লিখিতভাৱে বহলভাৱে নিজৰ কথাবোৰ ক'ব পাৰিব। এয়া হ'ল কংগ্ৰেছ দলৰ আমাৰ সংস্কৃতি। আমাৰ পৰাও ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু আমি এটা গণতান্ত্ৰিক দল। আমাৰ ভিতৰত সকলোৰ কোৱা অধিকাৰ আছে, আৰু বিশেষকৈ তৃণমূল কৰ্মীসকলৰ যে তেওঁলোকৰ মনৰ কথা আমি খুব গুৰুত্ব সহকাৰে লওঁ, এয়া আমাৰ প্ৰমাণ। আৰু দাদা, হীৰেন গোহাঁইৰ নেতৃত্বত যি বিৰোধী দলসমূহৰ একত্ৰীকৰণৰ প্ৰচেষ্টা, এই ক্ষেত্ৰত কিমান দূৰ সফল হ'ব বুলি ভাবে, বা আপোনালোকৰ যি বিৰোধী দল তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই থকা পৰিলক্ষিত? নাই, মই যথেষ্ট আশাবাদী যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ বিৰোধী ঐক্য মঞ্চ আমি এটা সঠিক এটা পৰিকল্পনা ৰণকৌশল লৈ আমি আগবাঢ়ি যামগৈ। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।